তো আজি দুখন ইণ্টাৰেষ্টিং মেথছ চামাৰি লৈ আনিছোঁ। যোৱাকালিৰ মেথছ হয় একদম মানে থ্ৰিলাৰ মেথছ, নীল বেটিং হা। তো ফাৰ্ষ্ট মেথছৰ কথা কওঁ। য়েছ তাৰ আগত ৱেলকাম বেক টু আৱাৰ চেনেল ক্ৰিকেট আড্ডা অসম। আৰু আমি এছিয়া কাপৰ চব ভিডিঅ' কভাৰ কৰিছোঁ। চোৱা নাই যদি আপোনালোকে গৈ এতিয়াই চাওক, চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। তো কালি এখন মেথছ হ'ল, এটা বিগ আপছেট হ'ল। বিগ আপছেট বুলি মই কিয় কৈছোঁ, কাৰণ মানে পাকিস্তান জিকিল, পাকিস্তান জিকি গ'ল। এতিয়া কণ্টেক্সটো কি মই কৈ দিম ভিউৱাৰ্ছক। ট্ৰাই চিৰিজ চলি আছে পাকিস্তান, আফগানিস্তান আৰু ইউ এৰ মাজত। মানে এছিয়া কাপৰ প্ৰিপাৰেশ্যনৰ কাৰণে ট্ৰাই চিৰিজটো খেলিছে। আৰু কালি ফাৰ্ষ্ট মেটচ আছিল পাকিস্তান আৰু আফগানিস্তানৰ। তো তাতে মানে পাকিস্তান জিকিল, সেইকাৰণে মই কৈছোঁ আপছেট হৈ গ'ল। কাৰণ বাছিদ আলী ডাঙৰীয়াই কৈছে, ফৰ্মাৰ ক্ৰিকেটাৰ পাকিস্তানৰে, পাকিস্তানে বেলেগৰ লগত খেলি জিকিলেহে এতিয়া আপছেট হৈ যাব। পাকিস্তান মানে এতিয়া সৰু টিম বুলি ধৰা গৈছে। আমিও সৰু টিম বুলিয়ে ধৰো। ইউ এছ এৰ লগত হাৰে, জিম্বাবুৱেৰ লগত হাৰে, আমাৰ কাৰণে সৰু টিম। তো মেথছ চামাৰি বহুত ডাঙৰ টিম আমাৰ কাৰণে, অবভিয়াছলি। মেথছ চামাৰিটো অলপ কৈ দিয়া যাওক। পাকিস্তানে ফাৰ্ষ্ট বেটিং কৰে 20 অভাৰৰ মেটছত 182ত 7টা উইকেট হেৰুৱায়। আৰু পাকিস্তানৰ হৈ টপ স্কৰাৰ হয় কেপ্টেইন ছালমান আঘা। তেওঁ 53 ৰান মাৰে 36টা বলত, 3টা 6 3টা 4। আৰু তেনেকৈ বেলেগ 20যত বেলেগে ৰান বনায় আৰু বাকী আৰু 30যতো নাই ৰান। তো ক'বলগীয়া নাই সেনেকুৱা। আৰু বলাৰ যদি মই কওঁ, আমাৰ মুজিবুৰে এটা উইকেট লয়, আজমাতুল্লাহ এটা, নবী এটা, ৰাছিদ খান এটা, আৰু ফাৰিদ আহমেদ বুলি এজন, তেওঁ 2টা উইকেট লয়। তো আফগানিস্তানৰ এইটো হ'ল পাকিস্তানৰ। মানে এইটো চাব পাৰি আৰু যে 182 মাত্ৰ ৰান বনাইছে আফগানিস্তানৰ লগত, কিন্তু পাকিস্তানৰ দৰে টিম এটাই। আফগানিস্তানৰ টিম বেয়া নহয়, কিন্তু সেইটোৱেতো কৈছো। চাব গ'লে মানে যদি আমি একবাৰৰ কাৰণে ভাবো যে পাকিস্তান ডাঙৰ টিম, নাই ডাঙৰ টিম যদি ভাবো আপছেট হৈ গয়া। আৰু তাৰে ৰিটাৰ্ণত আফগানিস্তানে 143হে ৰান কৰিব পাৰে, অল আউট হৈ যায় 19.5 অভাৰত। আৰু আফগানিস্তানৰ হৈ ৰাছিদ খানে 39 ৰান বনায়, টপ স্কৰাৰ। 16টা বলত 5টা 6 মাৰে, এটা 4। আৰু গুৰবাজে 38 ৰান মাৰে 27 বলত। বাকী তেনেকুৱা 20যত দুজন বেটছমেনে মাৰে। আৰু যদি মই কওঁ এতিয়া বলাৰ, পাকিস্তানতো বলাৰ কেইটাৰ কথা নকওঁৱে, অভাৰ কনফিডেন্সতে থাকে গোটেই বছৰটো হা। আৰু চেলিব্ৰেশ্যন আমাৰ আমিৰৰ পৰা কপি কৰে আমাৰ হাৰিছ ৰফে। নেপালৰ এটা ৰিচেণ্টলি ভিডিঅ' ভাইৰেল হৈছে, এইটো নেপালৰ মানে সেই বৰ্ড কি কম্পিটিশ্যন, বৰ্ড কম্পিটিশ্যন ৰেচিঙত। তো সেই ল'ৰাটোৰ এই মিমটো কপি কৰি প্ৰথমতে আমিৰে CPL-ৰ চেলিব্ৰেশ্যনটো তাৰে 2 দিন নে 1 দিন আগত দিলে। তাৰপিছত হাৰিছ ৰাফে কালি উইকেট লৈ সেইটো চেলিব্ৰেশ্যন দিয়ে। 4টা উইকেট লৈছে। খুদকা চেলিব্ৰেশ্যন भी नहीं है यार। তাতেও কপি অলপ কপি, মানে চেলিব্ৰেশ্যনো কপি কৰে। কি কম আৰু, ৱেষ্ট ইণ্ডিজ টিমৰ পৰা শিকিব লাগে, ইণ্ডিয়ান টিমৰ পৰা শিকিব লাগে। আৰু সৰু সৰু টিমৰ কিমান ধুনীয়া ধুনীয়া চেলিব্ৰেশ্যন দিয়ে, আৰু কি ক'ম আৰু। তো এতিয়া মই কওঁ বলাৰৰ, আমাৰ শাহিন আফ্ৰিদি 2টা উইকেট লয় হা, 4 অভাৰত 21 ৰান দি। মহম্মদ নৱাজ ৱৰ্ল্ড কাপ হাৰাইছিল যে, অশ্বিনে যি 4 মাৰি 2টা উইকেট লয়। এগেইন হাৰিছ ৰফ, তো হাৰিছ ৰফৰ কথা কি ক'ম, 4টা উইকেট লয়, 8.1 ইকনমিত ৰান দিয়ে, 3 অভাৰ 5টা বলত 31 ৰান। মাৰ খায়, বৰ বেছিও একদম কম ৰানো দিয়া নাই। 5টা বলত 31 ৰান খায়, পেস বলাৰ এটা কি খাব। তাকেতো। ঠিকে আছে। আৰু সুফিয়ান মুকিম বুলি নতুন প্লেয়াৰ, 2টা উইকেট লয়। 4টা উইকেট লৈছে যিহেতু অলপমান এটা কনফিডেন্স আহি হ'ব। এয়া আৰু ইমান কথা পাতি লাভ নাই, দেখা যাব এছিয়া কাপত কি কৰে। আফগানিস্তানে ধুল চাটাই দিব এইবিলাক টিমক, টাইমত দেখাব না। আৰু গৈছিলে, জিকিছিলে আফগানিস্তান অলপৰ কাৰণে। ফাৰ্ষ্ট মেটচ হয়, এতিয়া আজি ছেকেণ্ড মেটচ চলি আছে ইউ এৰ লগত। 6 অভাৰ 4টা বলত 56ত 2টা। আপোনাৰ লক্ষ্য কৰিব দে, ইউ এৰ লগত বৰ্তমান খেলা চলি আছে আৰু পাকিস্তানে বেটিং কৰি আছে। 6 অভাৰ 4টা বলত 2টা উইকেট। বৰ্তমান 7 অভাৰ হ'ল, 7 অভাৰত 2টা উইকেট, ৰান হ'ল 63। চাওক, সিহঁতে T20 খেলছে আৰু আপোনালোকে এইটো টিমক ডাঙৰ বুলি ক'ব নেকি? এতিয়া আমি ছেকেণ্ড মেটচখনলৈ আহিছোঁ। ছেকেণ্ড মেটচখনলৈ আহোঁ। ছেকেণ্ড মেটচখনত T20 মেটচ হয় আৰু বাংলাদেশতে হৈছে, বাংলাদেশ ভাৰ্চেছ নেদাৰলেণ্ডৰ মাজত। তো নেদাৰলেণ্ডে ফাৰ্ষ্ট বেটিং কৰে, 136ত 8টা উইকেট হেৰুৱায় 20 অভাৰত। আৰু নেদাৰলেণ্ডৰ হৈ টপ স্কৰাৰ যদি মই কওঁ, তেজা নিদানা মাৰু 26 ৰান কৰে, আৰু মেক্স অডাউডে 23 ৰান। আৰু বাংলাদেশৰ হৈ তাস্কিন আহমেদ, এগেইন ভাল বলাৰ হয়,
4টা উইকেট লয় ছেইফ হাছান 2টা মুস্তাফিজুৰ আমাৰ যি ফিজ বুলি কয় 1টা উইকেট লয় আৰু তাৰে ৰিটাৰ্ণত বাংলাদেশে এইখন মেচ আজিৰ মেচ আজি শেষ হৈছে অলপ আগতে বাংলাদেশে 138 ৰান 2টা উইকেটতে কৰি পেলায় 13.3 অভাৰতে টপ স্কৰাৰ হ'ল লিটন দাস কেপ্টেইন এণ্ড উইকেট কিপাৰ 54 ৰান নক খেলে 2টা 6 6টা 4 আৰু ছেইফ হাছানে 36 19টা বলত আৰু আৰিয়ান ডাটে নেদাৰলেণ্ডৰ এটা আৰু টিম প্ৰিংগলে 1টা উইকেট লয় ভাল খেলিছে বাংলাদেশৰ অবভিয়াছলি এই মেচখনে মানে কনফিডেন্সটো বুষ্ট আপ কৰিব স্পেচিয়েলি এছিয়া কাপৰ আগত আৰু মই যদি কওঁ বাংলাদেশৰ লাষ্ট 2টা সিৰিজ টি20 বাংলাদেশে জিকিছে কিন্তু জিকিছে নিউজিলেণ্ডৰ লগতো জিকিছে নিউজিলেণ্ড নহয় কাৰ লগত আছিল এটা আছিল শ্ৰীলংকাৰ লগত এটা আছিল শ্ৰীলংকাৰ লগত আছিল আৰু পাকিস্তানৰ লগত তো মই কৈছোৱে অলৰেডি এছিয়া কাপৰ ভিডিঅ' কনফিডেন্স বুষ্ট আপ ষ্ট্ৰং কণ্টেণ্ডাৰ ফৰ এছিয়া কাপ মানে ফাইনেলিষ্ট নট উইনাৰ অবভিয়াছলি ইণ্ডিয়া বাট ইণ্ডিয়াক জইন কৰিব পাৰে বাংলাদেশে মোৰ প্ৰেডিকশ্যনতো মই কৈছিলোঁ তো চাবলগীয়া হ'ব এতিয়া ইণ্টাৰেষ্টিং টিম বহুতটা আছে কিন্তু আফগানিস্তানেও নিজৰ হেৰি কৰি আছে বাংলাদেশো আৰু পাকিস্তানটো কি ক'ম আৰু আপছেট কৰি দিব পাৰে তো এইখিনিয়ে আৰু তাৰপিছত আৰু থাৰ্ড আপডেটটো দি দিম তো এতিয়া আমি 2খন টি20 মেটছৰ পিছত থাৰ্ডখন ODI ফৰ্মেটলৈ আমি শ্বিফ্ট হৈ গ'লোঁ তো কালি আছিল এইখন মেটছ একদম নেইল বাইটিং হৈছে লাষ্ট অভাৰলৈ মানে মেটছ গৈছে আৰু এটা টাইমত ভাবিছিলোঁ ওৱান ৱে ট্ৰাফিক হ'ব এইখন মেটছ জিম্বাবৱে ভাৰ্চেছ শ্ৰীলংকা যোনটো মানে ODI চিৰিজ চলি আছে আৰু মেটছ হৈছে জিম্বাবৱেত তো শ্ৰীলংকা ফাৰ্ষ্ট বেটিং ধৰে 298 6টা উইকেট হৰায় 50 অভাৰত আৰু টপ স্কৰাৰ যদি কওঁ প্ৰথম নিশাংকা এগেইন বঢ়িয়া বেটছমেন 76 ৰান মাৰে আৰু জানিত লিয়ানাগে বুলি 70 ৰান মাৰে আৰু কামিন্দু মেণ্ডিছে 57 তো হাফ চেঞ্চুৰী 3টা তো এন গাৰাভাই 2টা উইকেট লয় মুজাৰামানী 1টা গুৱাণ্ডু 1টা চিন উইলিয়ামছ 1টা ৰাজা 1টা মুজাৰবানী বলাৰ আমি বলিং দেখিছো আমি বেয়া নহয় ভালে এন গাৰাভাও ভাল লেফট আৰ্ম মাল আৰু জিম্বাবৱে ইন ৰিটাৰ্ণত মই যদি কওঁ মই চাই আছিলো যেতিয়া মেচ এইটো বস্তু কিন্তু কথা পাতিব লগা ব্ৰায়ান বেনেট বুলি ভাল বেটছমেন তেওঁলোকৰ মানে হোৱাইট আৰু বেটছমেনজন হোৱাইট আৰু ব্ৰেণ্ডন টেইলাৰ যোনটো কামবেক কৰিছে ইণ্টাৰনেশ্যনেল কামবেক দুইটাই ডাকত আউট যায় জিৰ'ত আউট যায় তেতিয়া মই ভাবিছিলোঁ এই মেচখন মানে ওৱান ৱে ট্ৰাফিক হ'ব আৰু যোনটো মানে শ্ৰীলংকাৰ মধুশংকাকটো দেখিছা মধুশংকা ৰোহিত শৰ্মাৰ যে ফুৰ্তি উৰাই দিছিল লেফ্ট আৰ্ম তো মধুশংকাই মানে এনেকুৱা দিগদাৰি দিয়ে আৰু আশিতা ফাৰ্ণাণ্ডেও 2টা উইকেট লয় কিন্তু আৰু এইফালে মধুশংকায়ো বল কৰি আছিল তো মই ভাবিছোঁ এনেই হাৰি যাব 100-150 মান বনাব কিন্তু মেচখন যেতিয়া চালোঁ টুইষ্ট কি হ'ল তো জিম্বাবৱেৰ কেপ্টেইন 3টা প্লেয়াৰে জিম্বাবৱে মানে দিছে আৰু চিন উইলিয়ামছৰ কথা আৰু এদিন পাতিছো আমি এই যেতিয়া আমি স্কোৱাডৰ কথা পাতিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব চিন উইলিয়ামছে 57 ৰান মাৰে কেপ্টেইন নক আৰু ৰাজা ইণ্টাৰেষ্টিং 92 ৰান মাৰে ৰাজাই লাষ্টলৈ থাকে ফিনিছ কৰিব নোৱাৰে উই মিন টু সে সিকান্দাৰ ৰাজা আৰু এটা নাম আমি স্কোৱাডৰ টাইমতো কৈছিলোঁ সেইটো হ'ল বেন কাৰান চেম কাৰান টম কাৰ্ণৰ ভায়েক বেন কাৰানে 70 ৰানৰ নক এটা খেলে চেম কাৰানত আমি সকলোৱে জানো তো মেইনলি বেন কাৰানে 70 চিন উইলিয়ামছ 57 ৰাজা 92 আৰু মুনিয়গা বুলি প্লেয়াৰজনে 43 নট আউটত থাকে লাষ্টলৈ তেওঁ মানে ছাপৰ্টিং ৰল এটা প্লে কৰে তো যি মেচখন 291লৈ যায় 8টা উইকেটত মাত্ৰ 7 ৰানত মেচখন হাৰে মানে ইয়াতে শ্ৰীলংকাই কি খেলিছে ভাল খেলিছে বেয়া খেলিছে এইটো মেটাৰ নকৰে এই মেচখনত মেটাৰ কৰে জিম্বাবৱে কিমান ভাল খেলিছে মানে কেনেকুৱা কামবেক দিছে জিম্বাবৱেৰ কিন্তু সেই ফাইটিং স্পিৰিটটো আছে আগৰ পৰাই আছে জিম্বাবৱে 2-3টা উইকেট যোৱাৰ পিছত জিম্বাবৱে মানে সেই কলাপছ হৈ নাযায় পটককে মানে আমাৰ আপছেট কৰা টিমৰ দৰে এনেকুৱা লাগিছে জিম্বাবৱেৰ টিমটো আৰু বেছি নিখিৰিব বিকজ ভাল টিম আহিছে ভাল প্লেয়াৰ আহিছে কালিতো তেওঁলোকৰ ব্ৰেণ্ডন টেইলাৰ আৰু বেনেট 0-0 মাৰিলে সদায়তো 0 নামাৰে এনেকুৱা কথা গতিকে ভাবক যে সেই দুজন বেটছমেনেও যেতিয়া খেলিব তেতিয়া ন' ডাউট সিহঁতৰ তাত 5-6জন এনেকুৱা বেটছমেন আছে যোনে মানে বহুত ভালদৰে মেচখন লৈ যাব পাৰে আৰু কাৰেক্ট আৰু শ্ৰীলংকাৰ হৈ দিলছান মধুশংকাই 10 অভাৰত 4টা উইকেট লয় আশিতা ফাৰ্ণাণ্ডই 3টা উইকেট লয় আৰু কামিন্দু মেণ্ডিছে 1টা উইকেট লয় তো এইখিনি হ'ল মেটছ চামাৰি শ্ৰীলংকা ভাৰ্চেছ জিম্বাবৱে কেনেকুৱা পালে আপোনালোকে জনাব এনেকুৱা মেটছবিলাক আৰু আহি থাকিব চিৰিজটো আগবাঢ়ি থাকিব মানে
মেচবিলাক আমি ডিছকাছ কৰি থাকিম T20 ট্ৰাই আৰু চিৰিজে হওক এইবিলাকতো আমাৰ এক্সট্ৰা Extra. আৰু এছিয়া কাপৰ মেচ এছিয়া কাপৰ ধামাকা এছিয়া কাপৰ টাইমত আৰু বেলেগ ভিডিঅ' নবনাও এছিয়া কাপৰ ওপৰত ফ'কাছ টোটেলি পুৰা ফুল্লি ফ'কাছড তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ Audio Jungle.